নমস্কাৰ, মই মমতা চালি। আপোনালোকে চাইছে মমতা চালি পলিটিক্স ফাৰ্ম ইউটিউব চেনেল। আজিৰ পৰা প্ৰায় 15-20 দিন আগত 20 দিনমান হৈছে একজন দাদা মোক কেৰালাৰ পৰা অৰ্ডাৰ দিছিল। মানে আমাৰ এই তেজপুৰ বালিপাৰাত দাদাজন থাকে। এজন দাদা মোক মুৰ্গীৰ পোৱালি অৰ্ডাৰ দিছিল, সোণালী মুৰ্গীৰ পোৱালি। যে দাদা মোক মই বৰ্তমান কৰ্মক্ষেত্ৰত কেৰালা আছোঁ। মোক দাদাজনে ফোন কৰি কৈছে যে কৰ্মক্ষেত্ৰত মই কেৰালা আছোঁ, মই ঘৰত যাম আৰু মই কেৰালা নকৰোঁ, মই আপুনি অলপমান সহায় কৰি মোক আপুনি অলপমান মুৰ্গীৰ পোৱালি দিব নেকি? মই কৈছোঁ ঠিক আছে, মই আপোনাক মুৰ্গীৰ পোৱালি দিম। দিয়াৰ পিছত যে মোক অলপমান ডাঙৰ পোৱালি লাগে, যে মই সৰু নতুন ফাৰ্মাৰ হয়, ব্ৰডিং মালটো লাগে। মই নতুন ফাৰ্মাৰ, মই পুহিব নোৱাৰিম সৰু পোৱালি, এতিয়া আপুনি অলপমান ডাঙৰ কৰি দিয়ক। মই দাদাজনৰ ৰিকুৱেষ্টত মই ডাঙৰ কৰি দিছোঁ। দাদাজনে মোৰ ইউটিউবত ভিডিঅ' চাই, বহুত দিন ধৰি ভিডিঅ' চাই, কেৰালাৰ ফ্ৰেণ্ড হয়, কেৰালাৰ পৰাই ভিডিঅ' চাই, কেৰালাৰ পৰা ভিডিঅ' চাই কিনে মোক কণ্টেক্ট কৰিলে। তাৰ পৰা ফাৰ্ষ্টত মোক কিবা এটা এডভান্স কৰাৰ পিছত দাদাজনে মুৰ্গীৰ পোৱালি মোৰ তাত অৰ্ডাৰ দিলে। মই ডাঙৰ কৰি আজি ফাইনেলি ডেলিভাৰী দিলোঁ দাদাক। দাদাক কেইটামান কথা সোধাৰ পিছত আমি দাদাক ঘৰলৈ যাব দিম। এইটো আপোনালোকে গম পাই আছে, ৰমজান মাহ, দাদা ৰোজা ৰাখিছে, এতিয়া ঘৰত যাব। আৰু দাদা আপুনি মোক ক'ৰ পৰা পাইছে আৰু কেনেকুৱা পাইছে? মই আপোনাৰ বেংগলত যেতিয়া আছিলোঁ তেতিয়াই চাইছোঁ। চাই পেলাই এতিয়া আপোনাৰ মানে লেনদেনটো বহুত মোৰ বঢ়িয়া লাগিছে। আৰু তেতিয়া মই কণ্টেক্ট কৰি আপোনাৰ লগত কথা পাতিছোঁ, বহুত দিনেই কথা পাতিছোঁ। মই আপোনাক সুধিছোঁ কি হ'ব কি নহয়। পিছত আপুনি মোক আইডিয়া দিলে, দিয়াৰ পিছত মই এডভান্স অকণমান কৰিছোঁ। পিছত আজি ফাইনেলি আহিলোঁ। আচ্ছা, আপুনি যে এটা কথা কৈছে এডভান্স কৰিছে বুলি, আপুনি যে 2500 টকা এডভান্স কৰিছিলে, 2500 টকা যে আপুনি প্ৰায় বেংগলোৰ বা কেৰালাৰ পৰা যেতিয়া আপুনি মোক এডভান্সটো কৰিছে, আপুনিতো ভয় কৰিছিল। আচ্ছা, হয়তো কৰিছিল আপোনাৰ। আচ্ছা, মই আপোনাৰ 2500 টকাটো মাৰিছো নেকি? নাই, মাৰা নাই। বহুত মানুহে পিছত আকৌ পইচা দিছে মোক। দাদা 7500 টকা দিছে, টোটেল মোক 10,000 টকা দিছে দাদা। আচ্ছা, দাদা যে 10,000 টকা এই কেৰালাৰ পৰা বা বেংগলোৰৰ পৰা যে দিছিল, চাওক মানুহজনৰ বিশ্বাস আছে কাৰণে আজি মানুহজনে মোক 10,000 টকা দিছে। দিয়াৰ পিছত মই মানুহজনক এই চাওক মুৰ্গীৰ পোৱালি মই লোড কৰি দিছো। বহুত 30,000 টকাৰ ওপৰত 36,000 টকাৰ মাল লৈছে, মোক 10,000 টকা অনলি এডভান্সে দিছে। পিছত মই দাদাক মালটো ৰেডি কৰি আজি ডেলিভাৰী দিলোঁ। আজি 8 তাৰিখ দাদা, 8 এপ্ৰিল দাদাক ডেলিভাৰী দিব লাগিছিল। এইকেইটা দাদা লগৰীয়া হয়, সকলোৱে আহিছে আজি গাড়ীখন লৈ দাদা পোৱালি। আচ্ছা, আপোনালোকে যে আহিছে দাদা, এটা আপোনালোকৰ গাঁৱৰ ল'ৰা ফাৰ্ম যে কৰিব, আপোনালোকৰ কেনেকুৱা মনৰ হেৰি? ভাল লাগিছে না? দাদাহঁতৰ বয়সৰ পৰা কিন্তু মই বহুত সৰু, মোৰ মাত্ৰ 20 বছৰ। কিন্তু মানুহে ভাবে যে মই বহুত ডাঙৰ, মোৰ ভইচটো শুনি কিনে ভাবে যে মই বহুত ডাঙৰ, কিন্তু মোৰ মাত্ৰ 20 বছৰ বয়সহে হৈছে মাত্ৰ। মোৰ পৰা বহুত ডাঙৰ। কিন্তু চাওক, ডাঙৰ হলে নহব, এক্সপিৰিয়েন্সৰ কথা আছে। এক্সপিৰিয়েন্স এটা 10 বছৰৰ পোৱালিৰ পৰা এজন 50 বছৰৰ মানুহে ল'ব লাগিব, সেইটোহে মেইন কথা। কোনো ডাঙৰ সৰু ডাঙৰ কথা নহয়। এয়া দাদাক হাঁহৰ পোৱালি দিছো। হাঁহৰ পোৱালি দিয়াৰ পিছত অৰিজিনেল হাঁহৰ পোৱালি লোকেল। তাৰপিছত আপোনাৰ সোণালী দিছো, বেংগলোৰৰ সোণালী মুৰ্গী, যোনটো কণী পাৰাৰ আৰু মাংসৰ কাৰণে একদম বেষ্ট হয়। দাদাক ডাইৰেক্ট ডাঙৰ কৰি দিছো, 23 দিনৰ মুৰ্গী ডাঙৰ কৰি দিছো। আৰু তাত প্লাছ এটা ফিডাৰ দিছো, মই ফিডাৰ ডিংকাৰ দি দিছো, আৰু দানাৰ বাচন এইবিলাকতো চব দিয়া হৈছে। আৰু প্লাছ দাদাক অলপমান দানা দিয়াৰ কথা আছিল, মই যাব নোৱাৰাৰ কাৰণে দানাখন দিব নোৱাৰিলো। এতিয়া আৰু বগৰী বেৰ বহুত মানুহে মোৰ পৰা খুজি আছে। বগৰী বেৰৰ মই পুলি কেইটামান দি দিছো, 50 পিচ পুলি দি দিছো দাদাক। আপোনালোকক দেখাম মই এইটো ভিডিঅ', মোৰ ঘৰত আছে, তাৰ পৰা উঠাই দিম। আপোনাৰ ঘৰত আমি এই ভিডিঅ'টো ঘৰতে এণ্ড কৰোঁ বলক।